এটা সংখ্যা পূৰণ থাকে 11 12 12 পূৰণ কৰিলে কি হ'ব চাওক একক স্থানত যেটো আছে হেতু সদায় বহিব এটো সদায় হ'ব তাৰপিছত বাকি যেগুলো সংখ্যা থাকিলে যোগ কৰিব লাগিব এটো যোগ কৰিলে কিমান হ'ব 3 আৰু একেটা কাম কৰিব লাগিব হেতু হৈছে কি যদি যোগ কৰি যদি আপনার এ হয় 10 তকৈ বেশি হয় তেতিয়াহলে বাফাল যেটো সংখ্যা থাকে লগত যোগ হ'ব যদি এটা যোগ কৰি আমি কি পাইছো 3 পাইছো 10 তকৈ সৰু তাহলে কি হ'ব এই যেটো সংখ্যা আছে এই সংখ্যাটোই বহিব so কি ধৰণে যদি কৰো এটো হ'ব 7 একক স্থানত আছে 7 এটো যোগ কৰিলে হ'ব 8 যেহেতু 10 তকৈ সৰু ঠিক এই সংখ্যাটোই হ'ব ইয়াৰ পিছত এটো 5 যোগ কৰিলে হ'ব 8 যদি 10 তকৈ সৰু কি হ'ব এটো 3 হ'ব ইয়াৰ পিছত এটো যোগ কৰিম একক স্থানত আছে 2 2 লিখিছো এটো যোগ কৰিলে হ'ব 9 এটো 10 তকৈ কম তাৰ পিছত এটো যোগ কৰিম যোগ কৰিলে হ'ব 10 0 থাকিব আগে থাকিব হাতত থাকিব 1 এতিয়া এই দুটা যোগ কৰিলে কিমান হ'ব 5 প্লাস 1 কিমান হ'ব 6 তাৰ পিছত বাবল আছে 2 এই 2 টো ইয়াত বহিব এতিয়া এইটো যদি যোগ কৰো কি হ'ব যোগ ইকুয়েশন 2 আছে 2 লিখিছো যোগ কৰিলে হ'ব 6 যোগ কৰিলে হ'ব 7 যোগ কৰিলে হ'ব 4 যোগ কৰিলে হ'ব 3 যোগ কৰিলে হ'ব 3 আৰু হেকত থাকিব 1 তেতৰ আপোনালোকে এটা চাব 3725 কিমান হয় চাব